সত্যানুসন্ধানলৈ আপোনালোক সকলোকে আদৰিছোঁ। মই দিগন্ত কুমাৰ নাথ। আজি পাতিবলৈ লৈছোঁ কংগ্ৰেছত ভূপেন বৰাৰ বিবেক দংশন কিয়, এই বিষয় লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যি সময়ত ৰাজ্যত নিৰ্বাচনী আয়োগৰ দল উপস্থিত হৈছে, সেই সময়ত নিৰ্বাচন পৰিচালনা সমিতিৰ এগৰাকী অধ্যক্ষই পদত্যাগ কৰিছে। হয়, ভূপেন বৰাৰ কথাই কৈছোঁ। বৰ্তমান সময়ত আমি আলোচনাত বহাৰ এই সময়ত ভূপেন বৰাৰ ঘোঁৰামৰাৰ বাসভৱনত স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছে। কি হ'ব কি নহ'ব এনেধৰণৰ এক দুদুল্যমান পৰিস্থিতি বিৰাজমান হৈ আছে। ভূপেন বৰাই ক'লৈ যাব, তেখেতে কি কৰিব, এই প্ৰশ্নক লৈ বহু জনতা উৎকণ্ঠিত হৈ আছে। এই সময়ত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ কংগ্ৰেছত ভূপেন বৰাৰ বিবেক দংশন কিয়, এই বিষয় লৈ মই আলোচনাৰ বাবে আদৰিছোঁ ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্ৰ প্ৰাঞ্জল কলিতা ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব। মই আদৰিছোঁ ৰাইজৰ দলৰ মুখপাত্ৰ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া, তেখেতৰ মন্তব্য আপোনালোকক আগবঢ়াব। মই আদৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ সুৰেন ৰাজবংশী ডাঙৰীয়া, তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব। মই আলোচনাৰ আৰম্ভণিতে সুৰেন ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ প্ৰাক্তন সভাপতিৰ এই পদত্যাগৰ ঘটনা আপোনালোকৰ দলৰ বাবে এক মোক্ষম আঘাত হয়নে নহয়, আপুনি আপোনাৰ মতে কেনেধৰণে ব্যাখ্যা কৰিব? আপুনি যিহেতু মোক্ষম আঘাতৰ কথা কৈছে, হয়, মই প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ, এই বিষয়টোক লৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ছাৰ ডাঙৰীয়া, বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বই এই বিষয়ক লৈ তেখেতসকলে মন্তব্য আগবঢ়াব। যিহেতু যোৱাকালি আজি আপোনাৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ ঘৰত উপস্থিত হৈছে, হয়, দুদিনলৈ আমি বাট চাওঁ। আৰু আপুনি যিহেতু কথাটো কৈছে মোক্ষম আঘাত বুলি, পৰৱৰ্তী পৰ্যায়ত সকলো কথা জল পট হ'ব, এইখিনিয়ে মোৰ ক'বলগীয়া কথা। আৰু কিন্তু কথাটো হ'ল কি, এই ৰাজ্যখনৰ যিহেতু বৰ্তমান এতিয়া জ্বলন্ত সমস্যা যিবোৰ আছে, সেই বিষয়ক লৈহে আমি এতিয়া ৰাজ্যখন চিন্তিত হৈ আছোঁ, জনসাধাৰণ চিন্তিত হৈ আছে। আমি সৰব হ'ব লাগে। এটা ৰাজবংশী ডাঙৰীয়াই গুৰুত্বপূৰ্ণ কথা কৈছে। মই তেখেতৰ আৰু এটা কথা দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰিপুণ বৰাক লৈ সংবাদমেল কৰিছে আৰু এই সংবাদমেলতো এটা কথা কৈছে, দুদিনৰ বাবে অপেক্ষা কৰিবলৈ সকলোকে আহ্বান জনাইছে। দুদিনত কিবা ডাঙৰ কথা হ'ব নেকি? আপুনি চাওক, মইতো তাকেই কৈছোঁ যে এই বস্তুটো আভ্যন্তৰীণ বিষয়, এই বিষয়টো আমাৰ ঊৰ্ধ্বতম বিষয়ববীয়াসকল আছে, তেখেতসকলে মন্তব্য আগবঢ়াব। এতিয়া কথাটো হ'ল আমাৰ অসমখনৰ এই প্ৰাক মুহূৰ্তত বিজেপি চৰকাৰখনে জনসাধাৰণক যিবোৰ প্ৰতিশ্ৰুতি দিছিলে, যিবোৰ ইস্তিহাৰত লিপিবদ্ধ কৰিছিলে, সেইবোৰ বিষয়ক লৈ আমি এই মুহূৰ্তত সকলো ৰাইজ সজাগ, আমিও সজাগ, আমি সকলোৱে এই বিষয়ক লৈ মানে দৃঢ়তাৰে মানে একদম বলিষ্ঠ পদক্ষেপ লৈ আছে। এতিয়া কথাটো হ'ল আপোনাৰ এই যোৱাকালিৰ আপোনাৰ পেপাৰত এইটো আহিলেই যে আমাৰ APCC যিটো মানে আপোনাৰ এটা খেলি মেলি হৈছে, অতি দুৰ্ভাগ্যজনক কথা। APCCয়ে পৰীক্ষা পাতি আপোনাৰ মেধা ভিত্তিত APSCৰ মেধা ভিত্তিত আপোনাৰ 269জন বিষয়াৰ নাম আহিলে, কিন্তু প্ৰাক মুহূৰ্ততে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত APSCৰ মানে পৰীক্ষা আপোনাৰ সেই তালিকা সেইটো স্তব্ধ কৰিবলগীয়া হ'ল। অতি দুৰ্ভাগ্য কথা। মেধা ভিত্তিত তেখেতসকলে পাইছিলে আৰু আমি আশা কৰিছিলোঁ যে মেধা ভিত্তিত পোৱাসকলে ৰাইজৰ সেৱা আগবঢ়াই যাব, কিন্তু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আৰু আমাৰ এইটো ধাৰণা হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হয়তো তেখেতৰ কোনোবা প্ৰাৰ্থীয়ে তাত সোমাব পৰা নাই,
বা আৰু নহয়, অন্যান্য নহয়, যিবোৰ নেতা আছিলে নেতাসকলৰ হয়তো পাৰ্টি নহয়। তাত সোমাব পৰা ইয়াত নাই মৰাণ সেইটোৰ মটক কাৰণে জনগোষ্ঠীৰ, স্থগিত ৰাখিছে বুলি আমাৰ এটা জনগোষ্ঠীৰ ধাৰণা হৈছে কথা আছে। গতিকে সেই কিন্তু বিষয়টো আমাৰ এই আলোচনাৰ বিষয় নহয়, এই যিহেতু আমি বস্তুটো সেই আপোনাৰ বিষয়টো এই নাপাতো। বস্তুটো এতিয়া এনেকুৱা হৈছে এই বিষয়টোৱে এতিয়া আলোচনা কৰিবলগীয়া হৈছে কাৰণ APSC ৰাজপত্ৰিকাৰ যিহেতু আপোনাৰ চৰি ৰাজতন্ত্ৰ ৰজাতন্ত্ৰৰ যিহেতু তেখেতসকলে প্ৰশাসনিক বিষয়াত তেখেতসকলে অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে কিন্তু তেখেতসকলক কিয় বাধা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইটোহে ডাঙৰ গুৰুত্বপূৰ্ণ কথা এতিয়া দলৰ আভ্যন্তৰীণৰ কথা যিবোৰ আহিছে এইবোৰ আমাৰ মই আগতে ক'লো যে আমাৰ শীৰ্ষ নেতৃত্ব আছে এতিয়া আমি দলৰ মুখপাত্ৰ হিচাপে তেখেতসকলে প্ৰকাশ কৰিব। আমি এইখিনিয়ে ক'ব পাৰোঁ দলৰ নেতৃত্বই দুদিন পিছত তেখেতসকলৰ মন্তব্য আহিব আমি দুদিন অপেক্ষা কৰাটোৱে আমাৰ কাৰণে ৰাজবংশী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই আহিছোঁ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াৰ ওচৰলৈ আৰু বৰা ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে বিৰোধী শিবিৰতো অস্বস্তিৰ সৃষ্টি হৈছে কাৰণ ঐক্য জোঁটৰ আপোনালোকৰ বিৰোধী ঐক্যৰ নেতৃত্বত আছিলে আমাৰ ভূপেন বৰা ডাঙৰীয়া তেনে সময়ত এই অনাকাংক্ষিত ঘটনাটোৱে আপোনালোকৰ বিৰোধী ঐক্যত বিমত নেপেলাব জানো আপুনি কি কয় ধন্যবাদ অৱশ্যে বিৰোধী ঐক্যৰ যিটো মিত্ৰতা মিত্ৰতা মোৰ মতে এজন মানুহৰ কাৰণেই মিত্ৰতা হ'ব বা নহ'ব স্থগিত হ'ব যে সেইটো ভাবিব নোৱাৰি তথাপিতো ভূপেন বৰা ডাঙৰীয়া তেওঁ বহুত অভিজ্ঞতা পুষ্ট ব্যক্তি আছিল তেওঁৰ ৰাজনীতি তেওঁ গ্ৰাউণ্ড লেভেলত কেনেকৈ ক'ত কোনটো পাৰ্টি জিকিব বা কোনখন চিট কাক দিলে ভাল হ'ব এই বিষয়ে তেওঁৰ অলপ অভিজ্ঞতা আছিল ইমান তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিও আছিল সেই ফালৰ পৰা আৰু তেওঁ মানুহজন মানে এপ্ৰ'চেবল মানুহ তেওঁৰ লগত কথা পাতি বিৰোধী পক্ষয়ো মানে মই যিটো অনুভৱ কৰিছোঁ তেওঁলোকে অলপ সুবিধা পাইছিল গতিকে সেইটো হ'ব পাৰে কিন্তু যদি কংগ্ৰেছে মই সদায় আগতেও কৈ আছোঁ এইটো যিটো মিত্ৰতা সেইটো কংগ্ৰেছৰ ওপৰত ডিপেণ্ড কৰে এতিয়া কংগ্ৰেছে এতিয়ালৈকে তেওঁলোকে সিদ্ধান্ত লৈছে নাই নাজানো মই কিন্তু আমাৰ পাৰ্টিৰ বা লুৰিণজ্যোতি মহোদয়ৰ যিটো পাৰ্টি জাতীয় পৰিষদ তেওঁলোকেও হয়তো সিদ্ধান্ত লৈ লৈছে কিন্তু আমাৰতো সিদ্ধান্ত লৈ লোৱা হৈছে যে মানে আমি মিত্ৰতাত থাকিম এইটো কাৰণত থাকিম বা এইটো কাৰণত নাথাকিম তেনেকৈ নহয় আমি মিত্ৰতাত থাকিম চৰ্ত সাপেক্ষ নহয় সেইটো চৰ্ত সাপেক্ষ নহয় আৰু সেই হিচাপে আমাৰ য'ত য'ত আমি জিকিব পাৰোঁ তেনেকুৱা ধৰণৰে লিষ্ট দিছোঁ আমি কাৰণ বহুত আলোচনা কৰি বহুতখিনি হেৰিয়াৰ পিছত আমি সেইটোক এটা লিষ্ট দিছোঁ 20জনীয়া লিষ্ট 20জনীয়াৰ ভিতৰত 15খন চিট দিলেও আমাৰ মানি ল'ব আৰু এই 15খন চিট এনেকুৱা চিট দিয়া হৈছে য'ত মানে কংগ্ৰেছে যদি 15খন চিট এৰি দিলে 15খনৰ ভিতৰত 14খনেই আমি জিকিম তেনেকুৱা ধৰণৰ গতিকে কংগ্ৰেছে যদি সঁচাকৈ ভাবে যে চৰকাৰখন সলনি কৰিব লাগে তেনেহ'লে তেওঁলোকে মানে মিত্ৰতা কৰিবই আৰু ৰাইজৰো আশা আছে ৰাইজে বিচাৰে আমি য'তেই দেখোঁ চব মানে ক্ষেত্ৰতে ৰাইজে এইটো কথাই কয় যে বিৰোধী পক্ষই মিত্ৰতা কৰিব লাগে আৰু মিত্ৰতা কৰি চৰকাৰখন সলাব লাগে এতিয়া ভূপেন বৰা গ'ল বুলিয়ে যে এইটো স্থবিৰ হ'ব সেইটো মই তেনে কোনো কথা নাই আৰু ভূপেন বৰা আচলতে তেখেতে যিটো আপুনি কৈছিল বিবেক দংশন তেওঁৰ বিবেক দংশন সেই বিহালীৰ সময়ৰ পৰাই হৈ আছে এইটো মানে নাভূত নাচুত কাণ্ড হৈছে কংগ্ৰেছত তেতিয়াও মই কৈছিলোঁ কাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিব সেইটো সভাপতিয়ে নাজানে সভাপতিয়ে গম নাপায় সভাপতিৰ ডিচিশ্যন যিটো পাৰ্টিত মানে নৎসাত হৈ যায় সেই পাৰ্টিত মানে স্বাভিমানী ব্যক্তি যে থাকিব পাৰিব মই আশা মানে মই নাভাবোঁ কাৰণ এইটো ক্ষেত্ৰত কিন্তু কংগ্ৰেছে নেতৃত্বই এটা চিন্তা কৰিব লাগে তেওঁলোকে ভাবিব লাগে সদায় এনেকুৱা হ'ব নাপায় কাৰণ ইয়াৰে সুবিধা লৈছে চবেই যে ভূপেন বৰা হেৰি কৰি ভূপেন বৰাৰ যদি পাৰ্চনেল কিবা অসুবিধা আছে যিটো কাৰণে পাৰ্টিটো এৰি পেলাই অন্য পাৰ্টিত জইন কৰিবলগীয়া তেওঁ যদি বাধ্যবাধকতাত পৰিছে সেইটো বেলেগ বস্তু আজিকালিতো আৰু ৰাজনীতি কি হয় ভয় ভাবুকি আৰু ব্লেকমেইলিং ৰাজনীতি হয়তো গতিকে সেই কথাটো বেলেগ বস্তু কিন্তু আপাত দৃষ্টিত আমি যিটো সাধাৰণ ৰাইজে যিটো দেখিছে বিহালীৰ কাণ্ডৰ পৰা বিহালী কাণ্ডত সঁচাকৈ এইটো ভূপেন বৰাক বহুত অপমান কৰা হ'ল
তাৰপিছত পদে পদে তেওঁক অপমান কৰি আহিছে, যিটো ক্ষেত্ৰত তেওঁ মানে ধৈৰ্যচ্যুত হ'ল, যিটো তেওঁৰ বিবেক দংশন হ'ল বুলি মই ভাবোঁ। কিন্তু তেখেতে আজি এই দুদিন মানে এটা পলিটিকেলি হাই ভল্টেজ মানে ড্ৰামা বুলি ক'ব পাৰি, আৰু গোটেই অসমৰ ৰাজনীতিটোতো ভূপেন বৰাৰ ঘৰত আহিছে, কেন্দ্ৰীভূত কালি আৰু আজি স্বয়ং মুখ্যমন্ত্ৰীগৰাকীও গৈ উপস্থিত হ'লগৈ এই মুহূৰ্তত। গতিকে সেইটো ফালৰ পৰা গম পায় যে ভূপেন বৰাৰ এটা জনভিত্তি বা মানে ৰাজনৈতিক নেতাসকলৰ মাজত তেওঁৰ এটা স্থিতি আছিল। গতিকে আমি এইটোৱে কওঁ যে কংগ্ৰেছক এতিয়াও সময় আছে, এজন দুজন ব্যক্তিৰ কথা মতে চলিব নালাগে। যে গতিকে যদি তেওঁলোকে চৰকাৰখন সলনি কৰোঁ বুলি ভাবে, গ্ৰাছৰুট লেভেলৰ মানুহৰো কথা। ইয়াতে মই এবাৰ কৈ গৈছিলোঁ যে কংগ্ৰেছ নেতৃত্ব কংগ্ৰেছৰ কৰ্মীসকলেও জোৰ দিব লাগে। কিন্তু কিছুমান ক্ষেত্ৰত কংগ্ৰেছ কৰ্মীসকলে জোৰ দিয়া নাই, আমাৰ ইয়াত টিকেট দিবই লাগিব, য'ত তেওঁলোকে হাৰিব তাতো তেওঁলোকে বিচাৰে। কিন্তু সেইটো ভুল। প্ৰথমে মানে ডাঙৰ অসুৰটোক মাৰিবৰ কাৰণে মানে হেৰি বেলেগৰ চব এক হ'ব লাগিবতো, নহ'লেতো নোৱাৰে। গতিকে ভূপেন বৰাৰ যিটো এইটো মানে ৰাজনৈতিক পৰিৱৰ্তন হ'ব বিচাৰিছে, সেইটো এফেক্ট নহ'ব যদি কংগ্ৰেছে মানে ভাল পদক্ষেপ লয়। হয়, বৰা ডাঙৰীক ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট যুক্তিনিষ্ঠভাৱে এইখিনি কথা কৈছে। কিন্তু এই মুহূৰ্তত নাচুৰ বান্দা সেই ভূমিকাত আছে ভূপেন বৰা ডাঙৰীয়া। ক'লৈ যাব, কি কৰিব, সেই কথা কোনো সঠিক উত্তৰ ওলোৱা নাই। কিন্তু যিকোনো মুহূৰ্ততে এই প্ৰশ্নৰ উত্তৰ ওলাব পাৰে, এনে এক পৰিস্থিতি দেখা গৈছে। এই মুহূৰ্তত স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া ভূপেন বৰাৰ ঘৰত আছে, আৰু মই এই মুহূৰ্তত প্ৰাঞ্জল কলিতা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, কি হ'ব, ভূপেন বৰা ডাঙৰীয়া বিজেপিলৈ যাব নেকি? আপুনি কি কয়? ধন্যবাদ। ভূপেন বৰা ডাঙৰীয়া বিজেপিলৈ আহিব নে নাহিব সেইটো সময়ত গম পোৱা যাব। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু ভূপেন বৰা ডাঙৰীয়া ইংগিত দিছে, হয়, উপস্থিত হৈছেগৈ। গতিকে নিশ্চয়কৈ কিবা চিন্তা চৰ্চা হ'ব পাৰে, তাৰ বাবে আমি ৰখিব লাগিব। কাৰণ সকলোবোৰ কথাৰে বহুত খৰধৰটো বেয়া। গতিকে হয়, যি হয় ভালেই হ'ব। যিহেতু ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে তেওঁ এটা ভাল কাম কৰিলে যে তেওঁ কংগ্ৰেছ ত্যাগ কৰিলে। গতিকে তেওঁ কি কৈছে, কংগ্ৰেছ ত্যাগ কৰি তেওঁ কি কৈছে যে কংগ্ৰেছে এতিয়া মিয়াক প্ৰতিনিধিত্ব কৰে। গতিকে তেওঁ এই মিয়া সত্তাৰ তলত তেওঁ চলিব নোৱাৰে। গতিকে কংগ্ৰেছত যি ধৰণে আজি আমি কৈ আহিছোঁ যে বিজেপি আমি 103খন আসনৰ কথা কৈছোঁ, আৰু বিৰোধীয়ে যি 22খন যি মিয়া অধ্যুষিত অঞ্চল মানে সমষ্টি আছে তাত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰি থাকিব বিচাৰিছে। গতিকে অসমত য'ত চৰকাৰ বনাবৰ কাৰণে 64খন আসনৰ প্ৰয়োজন, গতিকে তাত যেতিয়া 22খন আসনৰ কথাত তেওঁলোকে মাত মাতি থাকিব, যেতিয়া গোটেই কংগ্ৰেছটোৱে যেতিয়া মিয়া কেন্দ্ৰিক হৈ পৰিব, গতিকে তাত কোনো স্বাভিমানী অসমীয়া তাত থাকিব নোৱাৰে। ভূপেন বৰাৰ দৰে ব্যক্তিয়ে যিসকলে আচলতে অসমখনক খিলঞ্জীয়াৰ প্ৰভুত্ব বিচাৰে, তেওঁলোকে অসমখনক খিলঞ্জীয়াৰ হৈ কাম কৰিব বিচাৰে। কিন্তু সেইখিনি সময়তে গৌৰৱ গগৈৰ নেতৃত্বত বা ৰকিবুল হুছেইনৰ নেতৃত্বত যিদৰে কংগ্ৰেছৰ মিয়াকৰণ কৰি চলিছে বা মিয়া তুষ্টিকৰণৰ ৰাজনীতি চলিছে, গতিকে তাৰ কাৰণে তেওঁ অতিষ্ঠ হৈ পৰিছে, আৰু তাৰ বাবে তেওঁ আজি কংগ্ৰেছ দল এৰি আহিবলৈ বাধ্য হ'ল। কিন্তু তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছৰ যি তেওঁলোকৰ মিয়া প্ৰীতি, সেই মিয়া প্ৰীতি কিন্তু এতিয়াও তেওঁলোকৰ কমি অহা নাই। তেওঁলোকে আচলতে এতিয়াও জাহাজৰ টিঙৰ পৰা তেওঁলোকে নামিব বিচৰা নাই, আৰু তেওঁলোকে সেই একেটা আদৰ্শৰে তেওঁলোকে আচলতে কথাবোৰ কৈ আছে। গতিকে আৰু এটা কথা যদি ক'বলৈ যাওঁ, যদিহে আচলতে কংগ্ৰেছ কৰিব লগা হয়, বৰ্তমান আমি যিমানখিনি পৰ্যবেক্ষণ কৰিছোঁ, মই কেতিয়াও কংগ্ৰেছ দলৰ সদস্য নাছিলোঁ বা তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতিও নাই, কিন্তু আমি যি পৰ্যবেক্ষণ কৰিছোঁ যে কংগ্ৰেছত বৰ্তমান সৰ্বভাৰতীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়তে হওক, কংগ্ৰেছ কৰিব লগা হ'লে তেওঁলোকে গান্ধী পৰিয়ালৰ ভৃত্য হ'ব লাগিব, তেওঁলোকে গান্ধী পৰিয়ালৰ কথা শুনিব লাগিব। আৰু যিয়ে গান্ধী পৰিয়ালৰ কথা নুশুনে, গতিকে গান্ধী পৰিয়ালৰ কথা নুশুনা মানুহ কংগ্ৰেছ থাকিবলৈ নিদিয়ে। গতিকে তেনেকৈতো দল এটা নচলে। আমি যদি হাইকমাণ্ড নেকি? হয়, কংগ্ৰেছটো হাইকমাণ্ড। আমি যদি ইতিহাস চাওঁ, আজি মোৰাৰজী দেশাইৰ পৰা আৰম্ভ কৰি আজি শৰদ পাৱাৰ, আজি মমতা বেনাৰ্জী বা চন্দ্ৰবাবু নাইডু, আজিৰ তাৰিখত যদি আমি চাওঁ, গোটেই ভাৰতবৰ্ষত যিসকল অকংগ্ৰেছী আৰু বিজেপি নেতা যিসকল দপদপাই আছে, সেইসকলতো পূৰ্বেখন কংগ্ৰেছত আছিলে। গতিকে কংগ্ৰেছত তেওঁলোকৰ গান্ধী পৰিয়ালৰ উৎপাদত থাকিব নোৱাৰি, গান্ধী পৰিয়ালৰ পৰিয়ালতন্ত্ৰবাদত থাকিব নোৱাৰে। তেওঁলোকে ওলাই আহি তেওঁলোকে নিজ নিজ জাতিৰ হৈ তেওঁলোকে কাম কৰাত লাগিছে। এতিয়া আপোনালোকে চাব যে প্ৰথমে ফিৰোজ খান, তেওঁ খানৰ পৰা গৈ গান্ধী হ'ল। তেওঁ আমাৰ প্ৰাণৰ যি আমাৰ জাতিৰ পিতা যে মহাত্মা গান্ধী ডাঙৰীয়া, মহাত্মা গান্ধী ডাঙৰীয়া গোটেই যিটো স্বাধীনতা সংগ্ৰামী, গোটেই স্বাধীনতা সংগ্ৰামৰ যিটো তেওঁৰ কৃতিত্ব আছিল, এই কৃতিত্বটোক তেওঁলোকে
আচলতে নস্বাত কৰিবৰ কাৰণে আৰু গোটেই কৃতিত্বটোক নিজৰ ফলীয়া কৰিবৰ কাৰণে ফিৰোজ গান্ধী হ'ল আৰু তাৰপিছত ফিৰোজ গান্ধীয়ে ইন্দিৰা গান্ধীক বিয়া পাতিলে আৰু তাৰপিছত তেওঁলোকৰ যি খান পৰিয়াল গৈ গান্ধী পৰিয়াল হ'ল আৰু সেই গান্ধী পৰিয়ালে এতিয়া মহাত্মা গান্ধীৰ নাম লৈ তেওঁলোকে মহাত্মা গান্ধীৰ বংশধৰ বুলি যিটো আচলতে এটা অসত্য কথা গতিকে তেনেকুৱা ধৰণে এক নেৰেটিভ তেওঁলোকে চলায় গতিকে অসমত বা সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকে শাসন চলাব বিচাৰে কিন্তু সেই যি শাসন কৰিব বিচাৰে আজি চাব আপোনালোকে মোৰাৰজী দেশাই যেতিয়া লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰয়াত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হ'ল তাৰপিছত যেতিয়া মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হ'বলগীয়া আছিলে তেতিয়াতো ইন্দিৰা গান্ধীয়ে তেওঁক আচলতে ভেটো দিছিলে তেওঁক আচলতে উঠিব দিয়া নাছিলে আৰু তাৰপিছত কি কৰিছিলে তেওঁ তেনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰি ইমাৰ্জেঞ্চি আনিছিলে আৰু ইমাৰ্জেঞ্চিৰ পিছত ৰাইজে কাক চৰকাৰত আনিছিলে তেতিয়াতো ইন্দিৰা গান্ধী চৰকাৰত আনিছিলে মোৰাৰজী দেশাইকে চৰকাৰলৈ লৈ আহিছিলে মোৰাৰজী দেশাই তেতিয়া প্ৰধানমন্ত্ৰী হৈছিলে গতিকে ৰাইজে যাৰ লগত থাকে কংগ্ৰেছ তাৰ লগত নাথাকে ৰাইজে যদি দেশৰ লগত থাকে কংগ্ৰেছ থাকিব পাকিস্তানৰ লগত অসমৰ জনতা যদি খিলঞ্জীয়াৰ লগত আছে কংগ্ৰেছ থাকিব মিয়াৰ লগত গতিকে সমগ্ৰভাৱে যি খিলঞ্জীয়া হওক বা ভাৰতীয় সত্তাৰ যিসমূহ ব্যক্তি আছে বা আমাৰ অসমীয়া সত্তাৰ যিসমূহ ব্যক্তি আছে অসমীয়া সত্তাৰ ব্যক্তিসমূহৰ পৰা কংগ্ৰেছ দল বিচ্ছিন্ন হৈছে আৰু কংগ্ৰেছ দলৰ যি গণবিচ্ছিন্ন সেই গণবিচ্ছিন্নৰে প্ৰভাৱ ভূপেন বৰাৰ দৰে ব্যক্তিয়ে আজি কংগ্ৰেছ এৰি আহিব লগা হৈছে যি সময়ত কংগ্ৰেছে আটাইতকৈ আচলতে বেয়া অৱস্থাত আছিলে বা আটাইতকৈ যি দুৰ্যোগৰ সময়ত আছিলে গতিকে সেই দুৰ্যোগৰ সময়ত ভূপেন বৰাই যিদৰে কংগ্ৰেছক নেতৃত্ব প্ৰদান কৰিছিলে গতিকে তেওঁক তেনেদৰে আদৰ সাদৰ কৰা হোৱা নাছিলে তাৰ বিপৰীতে যিসকল ব্যক্তিয়ে ৪৮খন আসন মিয়াৰ কাৰণে সংৰক্ষণ কৰাৰ কথা কয় যিসকল ব্যক্তিয়ে তিনিচুকীয়াক ধুবুৰী বনাম বুলি কয় যিসকল ব্যক্তিয়ে শিৱসাগৰক ধুবুৰী বনাম বুলি কয় গতিকে সেইসকল ব্যক্তিৰ পক্ষত যেতিয়া গৌৰৱ গগৈ থাকিব বা গৌৰৱ গগৈ নিজে গৈ যেতিয়া পাকিস্তানত 10 দিনৰ যেতিয়া তেওঁ হানিমুন কৰি আহিব তেওঁ কৈছে হানিমুন বুলি আমিতো কৈছোঁ তেওঁ তাত পাকৰ যি চৰকাৰ আছিল তাৰ কথা পাতিব গৈছিলে তাৰ তথ্য ইতিমধ্যে তেওঁ নিজে দাঙি ধৰিছে গতিকে তেওঁ যিহেতু কৈছে যে হানিমুন কৰিব গৈছিলে গতিকে পাকিস্তান যদি তেওঁৰ কাৰণে হানিমুন ডেষ্টিনেশ্যন হয় গতিকে তেনেকুৱা ধৰণৰ যিসমূহ কথা যি শত্ৰু ৰাষ্ট্ৰৰ লগত তেওঁৰ যি মানে উঠা বহা আজি খুদ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰৰ গতিকে এই কথাবোৰক লৈ কোনো চহনী অসমীয়া কংগ্ৰেছ কৰিব নোৱাৰে আৰু অনাগত সময়তো বহু কংগ্ৰেছী নেতাই নিজৰ তেওঁলোকৰ জাতিসত্তাৰ পৰিচয় দি তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰিব বুলি আমি ইতিমধ্যে গম পাইছোঁ প্ৰাঞ্জল কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে বহুখিনি কথা ক'লে অলপ ঐতিহাসিক ইতিহাসৰ কথাও তেখেতে সংযোজন কৰিলে কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু ভূপেন বৰা বিজেপিলৈ আহিব বুলি দি কৈছে তেখেতে কথা দিছে তাৰ পৰা আশা কৰিব পাৰি দুটা সিটো ৰাখিছে কথাবোৰ এনেকুৱা ধৰণৰ যে যিসমূহ ব্যক্তিৰ যে অসমীয়া আইৰ প্ৰতি তেওঁলোকৰ যে কাম কৰা হেঁপাহ আছে যিসকল ব্যক্তিয়ে অসমীয়া আইৰ কাম কৰি ভাৰতীয় আইৰ কাৰণে কাম কৰিব বিচাৰে গতিকে সেইসকল ব্যক্তিৰ কাৰণে সদায় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দুৱাৰ খোলা থাকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে তেনেকুৱা ধৰণৰ ব্যক্তিক আচলতে আপোন কৰি ল'বলৈ তেওঁলোকে ভাল পায় গতিকে নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে আজি অসমক নেতৃত্ব প্ৰদান কৰিছে 2016 চনৰ পিছত যিদৰে অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ যিদৰে অসমক দুপে উঠাই লৈ যাবলৈ সক্ষম হৈছে ইতিমধ্যে আজি কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে আমি কোৱা শুনিলোঁ APSCৰ কথা ক'লে গতিকে APSCটো যোৱাকালি যিখন লিষ্ট ওলাইছিলে আজিতো এজেটিছ লিষ্ট ওলাইছে গতিকে তেওঁ হয়তো লিষ্টখন চোৱা নাই গতিকে তেওঁলোকৰ দিনত যিদৰে 5 লাখ 6 লাখ বা 20 লাখ টকা পৰ্যন্ত দি APSC চাকৰি কিনাৰ পৰিৱেশ হৈছিলে গতিকে সেই পৰিৱেশ এতিয়া অসমত নাই এতিয়া অসমৰ ল'ৰা ছোৱালী এটকাও নিদিয়াকৈ কেনেকৈ মেধাৰ ভিত্তিত চাকৰি পাব পাৰে অসমৰ যুৱক যুৱতীয়ে কেনেকৈ নিজকে সংস্থাপিত কৰিব পাৰে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি বছৰি 1 লাখ টকা সংস্থাপনৰ কথা কৈছিলে এতিয়া বৰ্তমানটো প্ৰায় 30 লাখতকৈ অধিক মহিলাক আজি 10,000 টকাকৈ তেওঁলোকক অৰ্পণ কৰা হৈছে আত্মসহায়ক গোটসমূহক টকা দিয়া হৈছে আজি প্ৰায় 2-3 লাখ ল'ৰা ছোৱালীক তেওঁলোকক 2 লাখ টকাকৈ তেওঁলোকক যি ব্যৱসায় কৰিবৰ কাৰণে টকা দিয়া হৈছে গতিকে যি ধৰণে অসমখনক আজি ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাৰণে আমি দেখিছোঁ যে সন্মানীয় যি পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁ টাটাৰ যি ৰিক্ৰুটমেণ্ট আছে গতিকে ৰিক্ৰুটমেণ্টত এখন বিজ্ঞাপন প্ৰকাশ কৰিছে গতিকে অসমখন বিজেপি চৰকাৰৰ নেতৃত্ব যিদৰে আগবাঢ়ি গৈছে আৰু যিদৰে আজি দেশৰ প্ৰায় 4% যি অংশীদাৰ আজি লেখানুদান দাখিল কৰিছে আমাৰ মাননীয় বিত্তমন্ত্ৰী আমি মূল প্ৰসংগৰ পৰা অকণমান নাই মই সেই কথাটোলৈ আহিছোঁ গতিকে তেনেকুৱা ধৰণৰ যি ধৰণৰ যি পৰিৱেশ বা যি ধৰণৰ যি আজি শান্তিময় পৰিৱেশ বা যি ধৰণৰ আজি অসমৰ যি উন্নয়ন হৈছে গতিকে অসমবাসী ৰাইজ উন্নয়নৰ পক্ষত থাকিব যিকোনো ৰাজনৈতিক ব্যক্তি অসমৰ উন্নয়নৰ পক্ষত থাকিব আৰু যিয়ে মিয়াক লৈ ৰাজনীতি কৰিব যিয়ে মিয়া সত্তাক লৈ ৰাজনীতি কৰিব গতিকে সেইসকল ব্যক্তিৰ লগততো কোনো নাথাকে গতিকে সেই কথা ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়াই বুজাই দিছে আৰু অহা যে নিৰ্বাচন 2026ৰ নিৰ্বাচনত গতিকে অসমৰ মানুহে কংগ্ৰেছৰ যি ভুল যে তেওঁলোকৰ যে মিয়া সত্তাৰ লগত থাকিলে তেওঁলোকে যে অসমীয়া মানুহৰ পৰা যে গণবিচ্ছিন্ন হ'ব অসমীয়া ৰাইজৰ পৰা গণবিচ্ছিন্ন হ'ব সেই ভুলো 2026 চনৰ নিৰ্বাচনত অসমৰ মানুহে দেখুৱাই দিবলৈ সক্ষম হ'ব প্ৰাঞ্জল কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই আহিছোঁ সুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ প্ৰাঞ্জল কলিতা ডাঙৰীয়াই কোৱাৰ দৰে গণবিচ্ছিন্ন হ'ব নেকি কংগ্ৰেছ আপুনি প্ৰথমতে তেখেতক মই কিছুমান কথা তেখেতক মনত পেলাই দিওঁ আৰু তেখেতে জানে নে নাজানে সেইটো কথা তেখেতে ক'ব
এতিয়া প্ৰথমতে কথাটো হ'ল কি অসমৰ লাইফলাইন অনা অসমীয়াই গোটেই ধ্বংস কৰি পেলাইছে নিজকে বৰ হিন্দু আৰ্টিফিচিয়েল নেতা সকলো গম পায় আৰ্টিফিচিয়েল নেতা হিন্দু নেতা কিন্তু হিন্দুৰ হকে তেখেতে অসমীয়াৰ হকে থলুৱাৰ হকে কি কৰিছে সকলোৱে বুজি পায় এতিয়া আমাৰ অসমৰ থলুৱা ব্ৰাহ্মণ মানে আপোনাৰ দিনক দিনে না জল না থল অৱস্থা হৈছে শিৱসাগৰৰ শিৱদৌলত আপোনাক একদম কাৰেণ্ট ৰিপৰ্ট দি আছোঁ শিৱদৌলত আমাৰ অসমীয়া বামুণ নাই অসমীয়া বামুণৰ আজি এইটো অৱস্থা হৈছে আপুনি এখন পূজা কৰিলে গম পাব যে অসমীয়া বামুণ কেইজন আপুনি পায় গোটেই গুৱাহাটীখনতে ঘূৰিবচোন এতিয়া আপোনাৰ নগাঁৱত আপোনাৰ মৃত্যুঞ্জয় মহামৃত্যুঞ্জয় মন্দিৰত তাতে আপোনাৰ চাব আমাৰ অসমীয়া বামুণ নাইকিয়া হৈ গ'ল বৰ ডাঙৰ ডাঙৰ লেকচাৰ দিয়া হিন্দুৰ চৰকাৰ অসমীয়াৰ চৰকাৰ জাতিৰ চৰকাৰ অসমৰ লাইফলাইন ধ্বংস কৰি পেলাইছে এইবিলাক কথাটো আছে ৰাইজে সকলো বুজি পাই আছে এতিয়া কথা কৈছে যে তেখেতসকলে যে মিয়াৰ প্ৰীতিৰ কথা দুখীয়া মিয়াক তেখেতসকলে য'ত 5 টকা 10 টকা কমাই কাম কৰি নিজৰ ঘৰখন পৰিচালনা কৰে নিজৰ পৰিয়ালটোক পোহপাল দিয়ে সেই দুখীয়া মিয়াসকলক তেখেতসকলে পেটত লাত মাৰে অৰ্থাৎ দুখীয়া মানুহক পেটত লাত মাৰে আৰু ধনী মিয়াবিলাকক হেলিকপ্টাৰত বহুৱাই লৈ গোটেই একদম ফটো সেশন কৰি হিমন্ত বিশ্ব শৰ্মাই ঘূৰি থাকিব যিমান কনষ্ট্ৰাকশ্যনৰ কাম আছে ডাঙৰ ডাঙৰ ধনী মিয়াবিলাকক দিব হয়নে নহয় এইবিলাক কথা এইবিলাক মুখত মিয়াবাজি বিজেপিৰ মুখত ভাল নাপায়হে কাৰণ দুমুখীয়া চৰিত্ৰ হ'ব নালাগে নীতি এটা হ'ব লাগে হয় অৰিজিনেল হিন্দু কৰ নহয় এইবিলাক কথা কৈ লাভ নাই দ্বিতীয়তে আপোনাৰ কথা তেখেতসকলে মুৰাৰজী দেশাই কৈছে মুৰাৰজী দেশাই বিজেপিৰে সমৰ্থিত তেখেতৰ প্ৰধানমন্ত্ৰী আছে এই মুৰাৰজী দেশাই দিনতে আমাৰ এই ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আমাৰ ৰয়ে পাকিস্তানত যিবোৰ তাৰমানে ইণ্টেলিজেন্সৰ কাম কৰি আছিলে সেই কাম কৰি থকাৰ সময়ত মুৰাৰজী দেশাই তেতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীক কৈছে যে हम लोग का कितना रॉ का आदमी आप लोग का पाकिस्तान में है आप लोग का सब खबर हम लोग को मिलता है तार केइदिनमान पिछते पाकिस्तानर प्रधानमंत्री पाकिस्ताने गोटे रॉर इंटेलिजेंस मानुक आमाक मारे हत्या करि पेलाले आमार इमान कष्टर बिनिमयत भारत स्वाधीन करार देशखने इमान कष्टर बिनिमयत पाकिस्तानर तात आबार गोटे रर मानु शिफ्टिंग करी किने तार जिमान इंटेलिजेंस आमार रिपोर्ट आছিলে এইবোৰ আমাৰ হাতত আহি আছে আমাৰ বাগ দৰিদাল আমাৰ মানে ভাৰতৰ হাতত থাকিলে হয় তেখেতসকলে আইএসআইৰ এজেন্টৰ কথা কয় তেখেতসকলে পাকিস্তান প্ৰীতিৰ কথা লাজ লাগিব লাগে ইয়াত কোটি তাতকৈ দুৰ্ভাগ্যজনক কথা নাই পাকিস্তানৰ এজেন্টৰ কথা পাকিস্তানৰ আইএসআইৰ সুৰংসুৱাৰ কোনে কৰিলে বিজেপিয়ে কৰিলে বিজেপিৰ প্ৰধানমন্ত্ৰী কৰিলে ৰৰ মানুহ লাখ হাজাৰ হাজাৰ মানুহ হত্যা কৰি পেলালে পাকিস্তানে तार पिছত আপোনাৰ এটা পাকিস্তানৰ লিংকৰ কথাটো মই আহো পাকিস্তানৰ লিংকৰ যদি কথাটো এতিয়া যদি আপোনাৰ যাতে ইনকোয়াৰি কৰিব যায় গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল নৰেন্দ্ৰ মোদী ইনকোয়াৰি আউটাৰ হিমত আছে নেকি বিজেপিৰ দম আছে কৰিব পৰা নৰেন্দ্ৰ মোদীক ইনকোয়াৰি আউটাৰ লৈ আনক তদন্তৰ আউটাৰ লৈ আনক এসআইটিয়ে মাতক নৰেন্দ্ৰ মোদীক গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে পাকিস্তান লিড সেইখন কোম্পানীটোৰ লগত স্বাক্ষৰ কৰিছিল সেই স্বাক্ষৰৰ ভিত্তিত তেখেতে আপোনাৰ এনজিঅ'টোত আপোনাৰ গৌৰৱ গগৈৰ পত্নী তাতে কাম কৰিছিলে ইণ্টাৰনেশ্যনেল লেভেলত এতিয়াতো ফাঁচিব লাগেতো প্ৰধানমন্ত্ৰীহে মোদীকে আউটালৈ এইবিলাক মানে কি মানে কোৱাৰ এটা ভাষা নাই একচুৱেলি মানে ইমান মানুহ বুৰ্বক নহয়তো যোনখন চৰকাৰে আপোনাৰ বিজেপি চৰকাৰখনে আপোনাৰ পাকিস্তান লিড কোম্পানীৰ লগত স্বাক্ষৰ কৰিছে তেখেতসকলক নকৰি ৰাজনৈতিক সংঘাত গৌৰৱ গগৈ আক্ৰমণ কৰিব ধৰিছে গৌৰৱ গগৈক দেখিছে বডি ল্যাঙ্গুৱেজ থনথনিয়া হৈ আছে একদম পুৰা কিয় হিমত হোৱা নাই গৌৰৱ গগৈক এৰেষ্ট কৰিব পাৰা সুচৰাই আনিব পাৰা দম আছে বিজেপিৰ ৰাজবংশী ডাঙৰীয়া আমি আৰু ক'বলগীয়া আছে আমি আলোচনালৈ ঘূৰি আহোঁ এতিয়া কথাটো হ'ল কি অসমৰ জ্বলন্ত মৌলিক সমস্যাবোৰ যিবোৰ আছে সেইবোৰ প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপিয়ে তাৰ সংকাত ভুগি কি কৰিছে 6 জনগোষ্ঠী জনজাতিকৰণ নকৰিলে
ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ৰামদেৱ আদানী আম্বানীক মাটি 40,000 বিঘা দিলে ৰিণিকী ভূঞাৰ নামত 12,000 বিঘা মাটিৰ এতিয়া গোটেই একদম পুৰা হুলস্থুল লাগি আছে গোটেই তুলপাৰ লাগি আছে মাজুলী সত্ৰৰ মাটি ভূমি নীতি আইন বদলাই কিনে আপোনাৰ মাজুলীৰ সত্ৰৰ ভূমি এই আপোনাৰ ৰিণিকী ভূঞা এই কৰিছে হাতত লৈছে তেনেকুৱা ধৰণৰ অপকৰ্ম বিজেপিয়ে কৰিছে কৰি লৈ এতিয়া ৰাইজক জবাব দিব পৰা নাই এতিয়া এইবোৰ আমাৰ কংগ্ৰেছৰ কোনোবা নেতাৰ পিছত পৰিব কাবাৰ পিছত পৰিব বোলে অমুক আহিলে আমাৰ ভাল হ'ব তমুক আহিলে ভাল হ'ব তো তেখেতসকলৰ নিজৰ স্থিতি নাই কাৰণেতো বেলেগৰ ফালে মুখ মেলি চাই আছে আৰু এটা মই আপোনাক কথা জনাওঁ এতিয়া আপোনাৰ জনসাধাৰণে বুজি পাইছে বিজেপিৰ হিংসাৰ প্ৰতাৰণাৰ চক্ৰান্তৰ ভয় ভাবুকিৰ হিংসাৰ ৰাজনীতি বিজেপিৰ এইবোৰ ৰাইজে বুজি পাইছে ৰাইজে অতিষ্ঠ হৈছে মূল্য বৃদ্ধিত সহিব নোৱাৰা অৱস্থা হৈছে ৰাইজে আপোনাৰ টুল গেট দেখিলে ৰাইজে ভয় কৰে জুবিনত ন্যায় দিয়াৰ কাৰণে এতিয়াও ৰাইজে হাল্লা কৰি আছে জয় আই অসম বুলি জয় জুবিন দা বুলি ন্যায় লাগে বুলি এতিয়াও দাবী কৰি আছে গৰিমা গাৰ শইকীয়া ডাঙৰীয়ানীয়ে 2 দিন মূৰে মূৰে ষ্টেটমেণ্ট দিব লগা হৈ আছে এইখন চৰকাৰে কাক ন্যায় দিব পাৰিছে জুবিনকে যদি ন্যায় দিব পৰা নাই আমাৰ জনসাধাৰণ মানুহ ন্যায় দিব মূল্য বৃদ্ধিৰ কথা বাদে দিলো লৰা চলি এতিয়া সংস্থাপনৰ ব্যৱস্থা নাই মূল্য বৃদ্ধি তেখেতসকলে কোৱা মতে বোলে কৈছে মূল্য বৃদ্ধি হওক হলেও আপত্তি নাই 100 টকা বোলে পেট্ৰলৰ লিটাৰ বোলে 500 টকা হলেও আপত্তি নাই চিলিণ্ডাৰৰ বোলে 1250 টকা বোলে 2000 টকা হলেও আপত্তি নাই মানিছো আপত্তি কিন্তু জনসাধাৰণক নৱপ্ৰজন্মক সংস্থাপন কোনে দিব হেতুহে মেইন কথা আপোনালোকে জনসাধাৰণক সংস্থাপন দিয়ক জনসাধাৰণক সংস্থাপন দিলে আপোনালোকে যেতিয়া তেখেতসকলক 50,000 60,000 টকা দৰমহা দিব তেতিয়া 1250 টকা দি আপোনাৰ 2000 টকা দি আপোনাৰ চিলিণ্ডাৰ কিনিব নহয় কিন্তু আপোনালোকে বস্তুৰ দাম বঢ়াই দি কিনে ইফালে কৰ্মসংস্থাপনৰ কোনো ব্যৱস্থা নাই লৰা চলি আপোনাৰ 17,000 চাগে আপোনাৰ স্কুল বন্ধ কৰিলে চাগে মোৰ সম্ভৱ এই দেখানে কিবা এটা ৰিপৰ্ট আহিছে মইতো মানে আপোনাৰ তেনেকুৱা 16 15 বা 13 তেনেকুৱাৰ ভিতৰত কিবা এটা স্কুল প্ৰাদেশিকৰণ স্কুল বন্ধ কৰিলে তেনেকুৱা কিমান লাখ লাখ লৰা ছোৱালী আমাৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে এই শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ পিছত আমাৰ সমাজখনত যিটো অৱস্থা এটা হৈছে দিন দুপৰীয়া কথা পাতিলো ৰাতি গুৱাহাটী মাজমজিয়াত ড্ৰাগছ খাই কিনে ৰেপিডৰ পৰা ছোৱালী লেডি পৰিবলগীয়া হৈ গৈছে তাৰ বাবে দুৰ্ভাগ্যজনক কথা হ'ব পাৰে নেকি এই মস্ত বোলে আপোনাৰ বিজেপি চৰকাৰখন বোলে ড্ৰাগছ নিৰ্মূল কৰিব ভাং নিৰ্মূল কৰিব এতিয়া চুকে চুকে মদৰ দোকান আৰু স্কুলবিলাক গোটেই বন্ধ কৰি পেলাইছে এতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালী মানে আপোনাৰ ভৱিষ্যত ঘূৰ অন্ধকাৰৰ ফালে গৈছে ঘূৰ ধন্যবাদ উচ্চ শিক্ষিতৰ নামত তেখেতসকলে কি কৰিছে নিজৰ ডাঙৰ ডাঙৰ আপোনাৰ এই বইন্দা ইণ্টাৰনেশ্যনেলৰ দৰে তেখেতক বাধ্য কৰাই দিছে বোলে মাটি বিক্ৰী কৰি হলেও আমি মূল প্ৰসংগৰ পৰা আঁতৰি গৈছো 2 লাখ টকা 1.5 লাখ টকা 1 লাখ টকা দি এডমিশন দি কিনে আমাৰ স্কুলত পঢ় বাকি চৰকাৰী স্কুল বন্ধ এনেকুৱা ব্যৱস্থা আমাক লাগে নেকি ৰাইজ আপুনি অকমান আমাক এনেকুৱা ব্যৱস্থা আমাক ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ ডিগ্ৰী গ্ৰেজুৱেশ্যন কৰিব লাগিব ভাল সংস্থাপন পাব লাগিব উচ্চ শিক্ষাৰ ফালে ধাৱমান হ'ব লাগিব হেতুহে আপোনাৰ চৰকাৰৰ ব্যৱস্থা হ'ব লাগে পৰিকল্পনা হ'ব লাগে আপোনাক বহুতখিনি সময় দিয়া হ'ল আপুনি অকমান সময় মৌন হৈ থাকক প্ৰাঞ্জল কলিতা ডাঙৰীয়াই কিবা ক'ব বিচাৰিছে হয় নাই ৰাজবংশী ডাঙৰীয়াই বহু কথাই ক'লে গতিকে তেওঁৰ কথাবোৰক লৈ আমি হাঁহিয়ে উঠিছে গতিকে চাব এতিয়া অসমৰ কথা ক'লে ৰাৱণে হাঁহি দিয়ে আপোনাৰ অলপ সময় ৰ'বকচোন ক'ব আপুনি কওঁতে মই কৈ থকা নহয় গতিকে চাব যে আজি অসমখনে কি পৰ্যায়ত আজি গৈছে আজি চাব আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আজি বাল্য বিবাহ তেওঁলোকে বন্ধ কৰি দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বাল্য বিবাহ বন্ধ কৰিছে গতিকে এই যে বাল্য বিবাহ যে বন্ধ কৰিছে আটাইতকৈ বেছি কাৰ লাভ হৈছে আটাইতকৈ বেছি আমি যদি চাবলৈ যাওঁ যিবোৰ সংখ্যালঘু অধ্যুষিত অঞ্চল আছে অধ্যুষিত অঞ্চলত বাল্য বিবাহৰ ফলত কিমান মেট্ৰিক পাছ নকৰা 18 বছৰ নোহোৱা 15-14 বছৰ ছোৱালীক বিয়া পাতি দিয়ে কোন লাভ হৈছে আটাইতকৈ গতিকে সেই বিষয়বোৰ কংগ্ৰেছে তাৰ বিৰোধিতা কৰে কাৰণ তাত মিয়াৰ যিসমূহ মাতব্বৰ আছে যিসমূহ মিয়াৰ আচলতে মুৰব্বী ব্যক্তি আছে যিসকলে মিয়াৰ ল'ৰা ছোৱালীবোৰ বা মুছলমানৰ ল'ৰা ছোৱালীবোৰে যিয়ে সমাজত প্ৰতিষ্ঠিত হোৱাটো নিবিচাৰে সমাজত তেওঁলোকে ভালকৈ চলাটো নিবিচাৰে তেওঁলোক অতিষ্ঠ হৈছে আৰু সেই কথাটো কোনে সমৰ্থন জনাইছে কংগ্ৰেছে সমৰ্থন জনাইছে কোনে সমৰ্থন জনাইছে সুৰেন ৰাজবংশীৰ দলে কংগ্ৰেছে আজি সমৰ্থন জনাইছে
গতিকে এই যিসমূহ ব্যৱস্থা আৰু তাৰপিছত কি কৰিছে তেওঁলোকক আজি সমাজত ভালদৰে চলিবৰ কাৰণে অৰুণোদয় আঁচনি দিছে আৰু তাৰপিছতো অৰুণোদয় আঁচনি দিয়াই নহয় যাতে তেওঁলোকে নিজে মানে নিজৰ ভৰিত থিয় হ'বৰ কাৰণে আত্মনিৰ্ভৰ হ'ব পাৰে তাৰ বাবে তেওঁলোকক 10,000 টকাকৈ তেওঁলোকক এটা গোটত 10-15 জনীয়া এটা গোটত 10,000 টকা কম দেখিব পাৰে কিন্তু যেতিয়া আমি সকলো যদি একলগ হৈ যাওঁ তেতিয়া সেই টকাটো কিন্তু 1.5 লাখ 2 লাখ টকা হৈ যায় তেনেকৈ তেওঁলোকে নিজৰ সপোন তেওঁলোকে ৰচিব পাৰিছে গতিকে এই যিবোৰ কথা যিবোৰ আজি মহিলাসকলক যিবোৰ আজি উন্নয়ন কৰাৰ কথা আজি মহিলাসকলক যদি আগবঢ়াই অনাৰ যি কথা এই কথাবোৰক লৈ মুছলমানসকলে বেয়া পায় আৰু মুছলমানসকলক সন্তুষ্ট কৰিবৰ কাৰণে কংগ্ৰেছে আচলতে মুছলমানসকলৰ তেওঁলোকে সমৰ্থন কৰে আজি ভাৰতবৰ্ষৰ তুলনাত যদি আমি চাবলৈ যাওঁ ভাৰতবৰ্ষত 29% ওমেন আজিৰ তাৰিখত এমপ্লয়েড কিন্তু অসমত 2014 চনত 14% আছিলে আৰু আজিৰ তাৰিখত 2025 চনত আহি ওমেন এমপ্লয়মেণ্টৰ সংখ্যা 48% লৈ আহিছে গতিকে যিখন অসমত বা যিটো সমাজত মহিলাসকলক আমি অস্পৃশ্যতা চকুৰে চোৱা হৈছিলে যি সমাজত মহিলাসকলক আচলতে তেওঁলোক অধিকাৰ সাব্যস্ত কৰা হোৱা নাছিলে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত তেওঁলোক অধিকাৰ সাব্যস্ত কৰিবলৈ দিয়া হৈছে আজি চাব আজি আমাৰ অসমীয়া ডেকাসকল আজি চাব মই কিছু খন্তেক সময় আজি দিনৰ ভাগত ওদালগুৰিতে আছিলোঁ তো ওদালগুৰিতো তাততো বড়ো মানুহ তাত আছে তাততো নেপালী মানুহ আছে তাত চাহ বাগানৰ মানুহ আছে তাত কি তাৰ কাম কৰি থকা নাই নেকি কিন্তু কংগ্ৰেছ আৰু কংগ্ৰেছ যিসমূহ এলায়েন্স তেওঁলোকে কি কয় যে মিয়াই খেতি নকৰিলে খিলঞ্জীয়ে খাব নোৱাৰিব যে মিয়াই মাছ বেপাৰ নকৰিলে খিলঞ্জীয়ে খাব নোৱাৰিব আৰু মিয়াই যদি চব্জি বেপাৰ নকৰে খিলঞ্জীয়ে খাব নোৱাৰিব গতিকে এই যিসমূহ যে আচলতে নেৰেটিভ তেওঁলোকে যে মিয়াক তুষ্টিকৰণৰ কাৰণে যে নেৰেটিভ তেওঁলোকে চলাব বিচাৰে গতিকে এই যিটো নেৰেটিভ এই নেৰেটিভটোক আমি সলাব লাগিব গতিকে এই নেৰেটিভটো সলাবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কাম কৰি আছে আৰু এতিয়া আহো ন্যায় প্ৰসংগৰ কথা এতিয়া আপোনালোকে চাব লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়া যাৰ মৃত্যু সোভিয়েট ইউনিয়নত হৈছিলে গতিকে তেখেতৰ মৃত্যু সোভিয়েট ইউনিয়নত হোৱাৰ পিছতো তেওঁৰ কিন্তু ভাৰতবৰ্ষত আহি তেওঁৰ কিন্তু কোনো তদন্ত নহ'ল তেওঁৰ কিন্তু কোনো পোষ্টমৰ্টম কৰা নহ'ল তেওঁৰ যি পোষ্টমৰ্টমৰ ৰিপৰ্ট সোভিয়েট ইউনিয়নৰ যি পোষ্টমৰ্টমৰ ৰিপৰ্ট আজিও পৰি আছে আজি পৰ্যন্ত কিন্তু কংগ্ৰেছ চৰকাৰে বা কংগ্ৰেছৰ কোনো নেতাই কিন্তু সেই ৰিপৰ্ট আনাৰ যি তাৰিখত কিন্তু কোনো তেওঁলোকৰ সাহস তেওঁলোকৰ নহ'ল আজি চাব 1981ত ইন্দিৰা গান্ধী ডাঙৰীয়া ঢুকাইছে তেওঁক যি হত্যা কৰা যিসকল ব্যক্তি আছে সুদীৰ্ঘ 6 বছৰ পিছত 1987ত তেওঁলোকে শাস্তি পাইছে ৰাজীৱ গান্ধী ডাঙৰীয়া ঢুকাইছে 1991ত সুদীৰ্ঘ 22 বছৰ পিছত 2011 চনত তেওঁলোকৰ হত্যাকাৰী শাস্তি পাইছে গতিকে যি সময়ত তেওঁলোকৰ খুদ প্ৰধানমন্ত্ৰীৰ তেওঁলোকক এছাচিনেশ্যন কৰিছে তেওঁলোকক হত্যা কৰিছে তেওঁলোকৰ নিজৰ আইবি ফেল তেওঁলোকৰ নিজৰ যিসমূহ তেওঁলোকৰ এজেঞ্চি আছে সেই এজেঞ্চি ফেল তেওঁলোকে এতিয়া গৈ বেলেগ তেওঁলোকক দোষ দিব বিচাৰে যি সময়ত আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ গতিকে আমি কোৱা নাই যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু যে দায়ী হে হাৰি যাব আমি কোৱা নাই আমি কি বিচাৰিছো যাতে তেওঁলোকে হাৰি যাব নোৱাৰে তাৰ বাবে যে তন্নকৈ যাতে পৰীক্ষা হয় তাৰ বাবে আচলতে বিচাৰ প্ৰক্ৰিয়া চলি আছে কিন্তু তেওঁলোকৰ খুদ প্ৰধানমন্ত্ৰী ঢুকোৱাৰ পিছতো যেতিয়া 7 বছৰ 22 বছৰ পৰ্যন্ত লাগে কিন্তু তেওঁলোক মনে মনে থাকিব লগা হয় গতিকে এইখন অসমত মিয়াই যি সপোন দেখিব মিয়াৰ মাতব্বৰে যি সপোন দেখিব যিসকলে বনাঞ্চল বেদখল কৰিব যিসকলে সত্ৰ বেদখল কৰিব আজি বটদ্ৰৱা সত্ৰ বেদখল কৰি মিয়াই তাত নিজৰ ঘৰ বনাইছে গতিকে তাক লৈ তেওঁলোকৰ কোনো কংগ্ৰেছৰ কোনো তাক লৈ ক'বলগীয়া নাই মিয়াই যি সপোন দেখিব মিয়াই যি ধৰণে কাম কৰিব সেই মিয়াক তেওঁলোকে খিলঞ্জীয়া মানুহক তেওঁলোকে আচলতে বাৰে সেয়া প্ৰতিবন্ধ কৰিব বিচাৰিব মূল আলোচনাৰ পৰা আঁতৰি গৈছোঁ প্ৰাঞ্জল কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে আমাৰ আলোচনাৰ মূল বিষয়ৰ পৰা কিছু আঁতৰি গৈছে আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ কংগ্ৰেছত ভূপেন বৰাৰ বিবেক দংশন কিয় কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट है, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে, পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা 22 ফেব্ৰুৱাৰীত ভূপেন বৰা ডাঙৰীয়াই বিজেপি দলত যোগদান কৰিব। এই শেহতীয়া বাতৰিৰ সৈতে মই বিৰতিৰ পৰৱৰ্তী খণ্ডলৈ উভতি আহিছোঁ। স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোঁৰা মৰাৰ এই কথা ঘোষণা কৰিছে। 22 ফেব্ৰুৱাৰী এই দিনটোত ভূপেন বৰা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব। আৰু মই আহিছোঁ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াৰ ওচৰলৈ, ৰাইজৰ দলৰ এগৰাকী মুখপাত্ৰ হিচাপে। আপুনি ক'ব, ইমান উৎকণ্ঠিত এটা পৰিৱেশৰ সৃষ্টি হ'ল কালিৰ পৰা, আৰু এই মুহূৰ্তত তাৰ সমাধান ওলাইছে, তাৰ শেষ সিদ্ধান্তৰ কথা এই মুহূৰ্তত স্পষ্ট হৈছে যে বিজেপি দলত যোগদান কৰিব ভূপেন বৰা ডাঙৰীয়াই। আপোনাৰ দৃষ্টিৰে আপুনি কেনেধৰণে ব্যাখ্যা কৰিব? ভূপেন বৰা ডাঙৰীয়া যে বিজেপিত যাব এই কথা সামান্য চিন্তা কৰা ব্যক্তি সকলোৱে গম পাইছিল যে তেওঁ নাথাকে, ঘূৰি নাহে। আৰু কিন্তু কংগ্ৰেছে গোটেই দলটো গৈ পেলাই তেওঁৰ ঘৰত উপুৰি খাই পৰি পেলাই এই মানে মোৰ বোধেৰে সেইটো মানে কিমান ভাল কাম কৰিছে বিচাৰ কৰি চাব। কাৰণ তেওঁৰ দামটো আৰু বঢ়াই দিলে আগতকৈ। আৰু তেওঁ যোৱাটোতো খাটাঙেই আছিল, এতিয়া গ'ল। আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো পূৰা
মানে সম্পূৰ্ণভাৱে তেওঁ ব্যক্ত কৰিলে সেইটো কাৰণে ভালেই হ'ল এই নাটকখনৰ জৱনিকা পৰিল সেইটো কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ দিছোঁ আৰু এটা কথা এইটোত কংগ্ৰেছৰো যথেষ্ট মই আগতেও কৈছিলোঁ তেওঁলোকে সুবিধা দিব নালাগে নেতাসকলক যাবৰ কাৰণে এতিয়া ভূপেন বৰা ডাঙৰীয়াই বিহালী কাণ্ডৰ পিছৰ পৰাই অসন্তুষ্ট হৈ আহি আছিল কালি পৰহি তেওঁক অকলে মানে এইটো মিত্ৰতাৰ কাৰণে তেওঁক অকলে দিছিল হেৰি ক্ষমতাটোৰ তাত মাজত আকৌ আৰু এজনক সোমোৱাই দিলে সেইটো কাৰণে তেওঁ এটা সুবিধা পালে আৰু তেওঁ এটা অপমান বোধ কৰিছিল সেইকাৰণে গ'ল বা আচ্ছা এইটো তেওঁৰ এইটো অধ্যায় শেষ হ'ল মানসিক অন্তৰ্দ্বন্দ্বৰ কথা তেখেতে প্ৰকাশ কৰিছে সেইটো তেওঁ আগৰ যিবিলাক কথা প্ৰকাশ কৰিছে তাৰমানে দলৰ সিদ্ধান্তৰ পৰা তেওঁ কিছুমান ভুল হেৰি পাইছিল এতিয়া কথাটো হ'ল সেইদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াই যে ক'লে অজানিতে দলৰ কিবা সিদ্ধান্তত আপুনি যদি দুখ পাইছে ক্ষমা বিচৰা সেইটো অজানিতে বা দলৰ সিদ্ধান্তত কিয় ভূপেন বৰাৰ নিচিনা ব্যক্তি নাথাকিব নেকি আৰু তেওঁ সভাপতি থাকোঁতে সেই সময়ত দলৰ সিদ্ধান্তটো সভাপতিজনে নলয় নেকি গতিকে এইবিলাক মানে গা বচোৱা কথা বহুত প্ৰশ্নবোধক কথা আছে সেইকাৰণে মই মাত্ৰ এটাই কথা কৈছোঁ যদি কংগ্ৰেছে সঁচাকৈ মানে ৰাইজৰ আশা আকাংক্ষাক পূৰাব বিচাৰে আৰু চৰকাৰখন সলনি কৰিব বিচাৰে আৰু যাতে এনেকুৱা কাণ্ড আৰু নহয় সেইটো কৰিব বিচাৰে তেনেহ'লে মিত্ৰতাৰ ক্ষেত্ৰত তেওঁলোক চিৰিয়াছ হ'বই লাগিব আৰু পিছুৱাই থাকিলে আৰু দিগদাৰ আছে আৰু লছটো কংগ্ৰেছৰে হ'ব এইবাৰ যদি তেওঁলোকৰ ভুলৰ কাৰণে যদি মিত্ৰতাও নহয় জনসাধাৰণে কংগ্ৰেছক মানে কঁকাল ভাঙি দিব মই কৰিবলৈ গ'লে কঁকাল ভঙাকৈ বেয়া পাব গতিকে তেওঁলোক অলপ মানে শুধৰণি হওক আৰু দ্বিতীয় কথা বোকাচতীয়া ৰাজনীতি কৰি লাভ নাই কংগ্ৰেছক আমি মিয়া প্ৰীতি বুলিও ক'ব নোৱাৰোঁ বা হিন্দু প্ৰীতিও ক'ব নোৱাৰোঁ আৰু এতিয়া যিসকল মানে স্বাভিমান থকা ব্যক্তি কোনো নেশ্যনেল পাৰ্টিত নাথাকে যিজন মানুহে মাকক সলনি কৰি দিব পাৰে কালিলৈকে আমি জয় আই অসম আছিলোঁ আই অসম এতিয়া জয় ভাৰত মাতা হৈ গ'ল মাককে সলাই দিলে আই অসম নকয় এতিয়া তেওঁলোকে ভাৰত মাতা গতিকে তেনেকুৱা ব্যক্তিৰ পৰা আৰু কি আশা কৰিব মই এইটো কাৰণে কৈছোঁ অসমৰ উন্নতিৰ কাৰণে বিজেপিয়ে এতিয়া বহুত কাম কৰিছে এইটো আমি ৰাস্তা পদূলি ভালকৈ কৰিছে চব কৰিছে এইটো ভাল কথা কিন্তু লোন লৈ কৰিছে আনৰ পিঠাৰে বিহু পাতিছে তেওঁলোকে 2,20,000 কোটি টকা লোন হৈ গৈছে আগতেতো হোৱা নাছিল তৰুণ গগৈৰ দিনত 10,000 কোটি টকা লোন লওঁতে ইমান হুলস্থুল লাগিছিল আমাৰ হেৰি হিতেশ্বৰ শইকীয়াই 50,000 কোটি নাই 50 কোটি টকা মাত্ৰ লোন লৈছিল তেতিয়াই ইমান হুলস্থুল হৈছিল গতিকে এতিয়া যিটো অৱস্থা হ'বগৈ এই লোন ঘূৰাওঁতে ইয়াৰ পিছৰ প্ৰজন্মই গম পাব এতিয়া আমাৰ বোজা বৃদ্ধি হৈ আহিছে আৰু আমাৰ আৰু সংস্থাপনটো তেনেকুৱা নহয় আৰু বেলেগক কৈ লাভ নাই নহয় নিজৰ চৰকাৰ বিজেপি নিজৰ চৰকাৰ থাকোঁতে তেওঁলোকৰ মানে শীৰ্ষ নেতৃত্বৰ এগৰাকীয়ে আত্মহত্যা কৰিছিল এই মানে হেৰি চাকৰি বাকৰি সংক্ৰান্তত সেইবিলাক বিষয়ে নকওঁগৈ মই কিন্তু এইবিলাক সোঁৱৰাই দিয়া বস্তু গতিকে এইবিলাক থাকিব আৰু দ্বিতীয় কথা এই লিষ্টখন যে কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'বলৈ হ'ল কেঞ্চেল কৰি দিলে APSC যিটো অসম পাব্লিক ছাৰ্ভিচ কমিশ্যন এটা ইণ্ডিপেণ্ডেণ্ট বডি মুখ্যমন্ত্ৰী প্ৰসংগ ইয়ালৈ অনাটো উচিত ধন্যবাদ জনাইছোঁ মই আহিছোঁ আমাৰ সুৰেন ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আৰু ৰাজবংশী ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে APCCত জ্যেষ্ঠ নেতা এলাগী হয় এই অভিযোগ শেহতীয়াভাৱে এই অভিযোগ আগতেও আছিলে আৰু শেহতীয়াভাৱে আমাৰ ভূপেন বৰা ডাঙৰীয়াই এই কথা স্পষ্ট কৰিছে আৰু এনে কাৰণতেই ভূপেন বৰা ডাঙৰীয়া আপোনালোকৰ মাজৰ পৰা আঁতৰি গ'ল নেকি আপুনি কি বুলি ব্যাখ্যা কৰে চাওক মই প্ৰথমতে কৈছোঁ আমি দলৰ মুখপাত্ৰ হিচাপে আমাৰ যিখিনি ক'বলগীয়া আমি সেইখিনি ক'ম তাৰোপৰি আমাৰ ঊৰ্ধ্বতম বিষয়ববীয়া তেখেতসকলে মই কৈছোঁ যে দুদিনমান ধৈৰ্য ধৰক জল পট গোটেইখিনি ৰাইজৰ সন্মুখত আহিব আৰু কাৰ কঁকাল ভাঙে
কাৰ কঁকাল নাভাঙে সেইটো সময়ত নিৰ্ধাৰণ হ'ব, ৰাইজে গম পাব। ৰাইজে গম পাব। ব্লেকমেইলিঙৰ ৰাজনীতি এইবোৰ আমি বুজি পাওঁ। তথাপিও আমি আমাৰ কংগ্ৰেছৰ নীতি আদৰ্শ, সংযম, শ্ৰদ্ধা, ভক্তি এইবোৰ আমাৰ থাকে। সেই উদ্দেশ্য আগত ৰাখি আমি ভূপেন বৰা ছাৰৰ সন্মুখত গৈছিলোঁ। এজন জ্যেষ্ঠ বিষয়া আছিল, আমাৰ প্ৰাক্তন সভাপতি আছিলে। আমি মৰম, শ্ৰদ্ধা, ভক্তিৰে তেখেতক আমি সন্মান সহকাৰে যিখিনি দলৰ তৰফৰ পৰা নীতি নিয়ম অনুসৰি বাৰ্তা দিব লাগিছিলে আমি সেইখিনি প্ৰেৰণ কৰিছোঁ। এইটো আমাৰ দলৰ নৈতিক দায়িত্ব। তাত যদি কোনো বোলে কাৰোবাক উঠাই দি গ'ল, কাৰোবাক নামাই দি গ'ল, এইবিলাক মানে বহুৱালী কথা। এই বহুৱালী কথা ভদ্ৰ সমাজ, শিক্ষিত সমাজখনে বিবেচনা কৰিব। এইটো মোৰ 1 নম্বৰ কথা। এতিয়া কথাটো হ'ল যে তেখেতসকলে ISIৰ কথা টানিছে। চন্দ্ৰমোহন পাটোৱাৰীৰ লগত ঘনিষ্ঠ তপন বৰ্মন ISIৰ পতাকা নলবাৰীত বিজেপি কৰ্মী হৈ 6 জনক আটক। ISIৰ লগতো তেখেতসকলৰ সম্পৰ্ক আছে বিজেপিৰ। এইটো পেপাৰত ষ্টেটমেণ্ট আছে, এইটো নহয় জানো? তাৰ উপৰি আপোনাৰ APSCৰ কেলেংকাৰীৰ ফাইল ৰাকেশ পালৰ ঘৰত, হিমন্ত বিশ্ব শৰ্মাৰ গোটেইখিনি ফাইলটো APSC ৰাকেশ পালৰ ঘৰৰ ভিতৰত আছিলে। আমি মূল প্ৰসংগ আৰু ৰ'ব 1 মিনিট, মোক ক'বলৈ দিয়ক। তেখেতসকলে ইমান ধুনীয়াকৈ কৈ আছে, মোকোতো ক'বলৈ ধুনীয়াকৈ ক'ব দিয়ক। এতিয়া মূল প্ৰসংগ তেখেতসকলেতো মূল প্ৰসংগৰ পৰা আঁতৰি গৈছে, হয় নে নহয়? তেখেতসকলে যেতিয়া শান্তিপূৰ্ণ হিচাপে মন্তব্য দিব ধৰিছে, ময়ো শান্তিপূৰ্ণ হিচাপে মন্তব্য দিয়াটো ময়ো বিচাৰোঁ। এইজন বাংলাদেশৰ মৌলানা তেখেতসকলে মিয়া প্ৰীতি কাৰ চাওকচোন। বাংলাদেশত গৈ কিনে মৌলানাৰ লগত হিমন্ত বিশ্ব শৰ্মা চেলফি মাৰি একদম কিমান এহঁতৰ প্ৰীতি, নিজৰ এটা আত্মীয়তা, আন্তৰিকতা তেখেতসকলৰ আছে। বাংলাদেশ পাইছে গৈ কিনে। কংগ্ৰেছত থাকিলে মৌলানাৰ হয়, কংগ্ৰেছত থাকিলে আপোনালোকে কাজ আৰম্ভ কৰি তুমি কথা কওঁতে তুমি কথা থাকিব লাগিব। তুমি শালীনতা মই কোৱা এটা কথা মিছা নহয়। আপুনি যিমান কথা মিছা মই যিকেইটা কথা কৈছা, মই এটা মাত দিয়া নাই। কথা কৈছা, তুমি যিমান মিছা কথা কৈছা মই এটা মাত দিয়া নাই। মূল প্ৰসংগ মিছা কথা কৈছে, তুমি যিমান মিছা কথা কৈছা মই এটা মাত দিয়া নাই। অসমৰ মানুহে এটকা মিছা কথা কৈছা, মই অসমত বাল্য বিবাহ নোহোৱা হৈছে মিছা কথা। জনগোষ্ঠীৰ মাটি আদানী আম্বানীক দি কিনে ক'ত দিছে এইবিলাক দিছে। বহুৱালি নকৰিবা, অৰ্ধতা হিচাপে ইণ্টাৰফেয়াৰ নকৰিবা। মই তুমি ইমান সময় কথা পাতোতে সঁচা মিছা যি কৈছা তুমি কৈছা। মই ক'ব তোমাৰ মন্তব্য তুমি তুমি প্লেটফৰ্মত দাঙিছা, তোমাৰ মন্তব্য তুমি প্লেটফৰ্মত দাঙিছা, মোৰ মন্তব্য মই প্লেটফৰ্মত দাঙিম। তোমাৰ বহুৱালি ইয়াত নেদেখাবা, তোমাৰ বহুৱালি ইয়াত নেদেখাবা। মই আপোনাক হস্তক্ষেপ কৰিছো, ইয়াত হস্তক্ষেপ কৰে তেখেতে। আপোনাক মই দিগন্ত ডাঙৰীয়া, আপুনি ইয়াত হস্তক্ষেপ কৰে যেন তেখেতৰ বহুৱালি যেন ইয়াত নহয়। তেখেতে ইয়াতে আমাক দৰমহা দি কেনে ৰাখি থৈ দিয়া নাই যে আমাৰ মুখ বন্ধ কৰিব বুলি। তেখেতে ইমান কথা কোৱাৰ পিছত আমি একেষাৰ মাত দিয়া নাই, এটা পৰ্যন্ত মাত দিয়া নাই। প্ৰতীকটো দেখাব, প্ৰতীকটো তেখেতসকলক দেখাব। মানুহ কথা ক'ব নিদিয়ে, মৌলিক অধিকাৰ আপোনালোকে হৰণ কৰিছে, ৰাজনৈতিক আপোনালোকে পৰিৱেশ ধ্বংস কৰি পেলাইছে, হিংসাৰ ৰাজনীতি কৰি পেলাইছে আপোনালোকে। ইয়াত আপোনালোকে এইবিলাক নকৰিব, এইবিলাক সমাজৰ পৰিৱেশ বেয়া নকৰিব, আপোনালোকে ৰাজনৈতিক পৰিৱেশ বেয়া নকৰিব। বহুত ইয়াত অসমখনত বহুত মানে প্ৰতিষ্ঠিত ভদ্ৰ শিক্ষিত গুণী জ্ঞানী লোক আছে, বুজি পাইছে? এনেকুৱা নকৰিব। মানুহক উত্তেজিত কৰাৰ কাৰণে এনেকুৱা কথা নক'ব। আপোনালোকে কি ভাবিছে? আপোনালোকে ভাবিছে যে মানুহক উত্তেজিত কৰি কিনে অসমত শান্তি ৰাখিব পাৰিব? ভুল কথা। আপোনালোকক পাপে চুব এইবিলাক কথা। মই এতিয়া আপোনালোকক কৈছো, আপোনালোকে গৰু চিণ্ডিকেট কৰি কিনে আপোনালোকে গৰু চুৰ কৰা দল হয়। আপোনালোকে বিজেপি গৰু চুৰ কৰা দল। বিজেপি ভোট দিয়া মানে পাপে চোৱা। যোনটো দলে গৰু চুৰ কৰে, হিন্দু ধৰ্মৰ শাস্ত্ৰ মতে মহাপাপ কথা। আপুনি কি কথা কয়?
বুজি পাইছে কি কথা হয় এনেকুৱা তুমি দম দি কিনে কথা ক'ব পাৰিবা নেকি তুমি দম দি কিনে কথা ক'ব হাঁহি নিদিবা ৰাৱণৰ দৰে হাঁহি নিদিবা তুমি এইবিলাক অপদামী নকৰিবা ইয়াত আমি অপ্ৰাসংগিক কথা আলোচনা নকৰোঁ কিন্তু মই ৰাজমংগী পানী খাওক তাৰপিছত আপোনাক মই এটা প্ৰশ্ন সোধোঁ যে আমাৰ ভূপেন বৰা ডাঙৰীয়াই এটা কিন্তু বৰ ডাঙৰ কথা শেহতীয়াভাৱে কৈছে যে APCC মানে APCCR এই কথাটো উলিয়াইছে আজি দিনটো এই কথালৈ বিভিন্ন ক্ষেত্ৰত চৰ্চা হৈ আছে এই আৰ কি APCC আৰু APCCR এই পাৰ্থক্য সন্দৰ্ভত আপুনি এগৰাকী কংগ্ৰেছ কৰ্মী হিচাপে কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ হিচাপে আপুনি সংক্ষেপে যদি কিছু কথা আপুনি কয় চাওক এতিয়া ভূপেন বৰা ডাঙৰীয়া কাৰ উদ্দেশ্যে আৰটো লগাই কিনে তেখেতে সম্বোধন আমি অস্পষ্ট কৈছে আমিতো জীৱনত কংগ্ৰেছ কংগ্ৰেছ কৰিছোঁ কংগ্ৰেছৰ সক্ৰিয় আমি মানে আপোনাৰ কৰ্মী সৈনিক তে সেই হিচাপে মানে আওপকীয়াকৈ মানে টাৰ্গেটত আনি আৰটো ব্যৱহাৰ কৰিছে সেইবিলাক আমি ৰাজনীতিত বিশ্বাস নকৰোঁ সেইটো তেখেতৰ মনৰ কথা তেখেতে কাক উদ্দেশ্যে কি কৰিছে কথাটো হ'ল কি আমাৰ বহুত জ্বলন্ত সমস্যা আছে অসমখনত ৰাইজে বাট চাই আছে মিত্ৰতাৰ প্ৰসংগত বহুত কথা আছে আমাৰ মিত্ৰতা মোটামুটি ৯৯% আমাৰ ইতিমধ্যে সমাপ্ত হৈছে আনুষ্ঠানিকতা এটা বাকী আছে তে এইবোৰ চিন্তা লৈহে আমি আগবাঢ়ি গৈ আছোঁ এতিয়া আপোনাৰ কোনোবাই ক্ৰিটিকেল কৰি আৰ্টিফিচিয়েল এটা আৰ বহাই দিলে সেইটোক লৈ কিনে আমি হৈছোঁ আমাৰ ইমান মূৰ ঘমোৱা কি দৰকাৰ আছে আমিতো আৰক লৈ কিনে আমি দেশ প্ৰতিষ্ঠা কৰিব নাযাওঁ আমি অসমখনৰ জ্বলন্ত সমস্যাক সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু এটা প্ৰশ্ন ৰাজবংশী ডাঙৰীয়া আমাৰ অসমীয়াত এটা কথাৰ প্ৰবাদ আছে আমাৰ অসমীয়াত এই কথা পতা যায় যে হলা গছ দেখিলে বাগি কুঠাৰ মৰা বুলি এটা কথা আছে ভূপেন বৰা ডাঙৰীয়া সেই কাম কৰিলে নেকি আপোনাৰ কি দিছে না মই ক'লোঁ মোৰ আমাৰ ঊৰ্ধ্বতম বিষয়ববীয়া মাননীয় সভাপতি ডাঙৰীয়া আছে মাননীয় দলপতি ডাঙৰীয়া আছে মাননীয় উপদলপতি ডাঙৰীয়া আছে মাননীয় আমাৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে আৰু আমাৰ ঊৰ্ধ্বতম বিষয়ববীয়াসকল আছে এইটোৰ ওপৰত বিশ্লেষণ কৰিব তেখেতে কিয়ৰ কাৰণে কি কথাত কি যুক্তিত এই কথাটো আগবঢ়ালে তেখেতৰ ইয়াত কাৰ লাভালাভ আছে এইবোৰ কথা নিশ্চয় বিশ্লেষণ কৰিব আৰু আমি কৈছোঁ যে দুদিনমান বাট চাওক বাট চোৱাৰ পিছত গোটেই জল স্পষ্ট হৈ যাব মই ৰাজবংশী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আহিছোঁ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াৰ ওচৰলৈ আৰু শেহতীয়া যি খবৰ আমি লাভ কৰিলোঁ আমাৰ অসমৰ ৰাইজে লাভ কৰিলে ইয়াৰ পৰা আমাৰ আলোচনাৰ বিষয়ৰ লগত সম্পৰ্ক থকা এটা প্ৰশ্ন ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া এই কথা ক'ব নেকি যে কেইদিনমানৰ আগলৈ আজিৰ এই মুহূৰ্তৰ কেইটামান মুহূৰ্তৰ আগলৈকে আমাৰ ভূপেন বৰা ডাঙৰীয়াই এই স্বপ্ন দেখি আছিলে যে বিজেপিক অহা নিৰ্বাচনত পৰাভূত কৰিব লাগে যিকোনো প্ৰকাৰে বিজেপিক হৰুৱাব লাগে তাৰ কাৰণে মিত্ৰজোঁটৰ এই কথা আহিলে বিৰোধী ঐক্যৰ কথা আহিলে কিন্তু এতিয়া কি হ'ব সেই স্বপ্নবিলাক কি হ'ল এনেধৰণে ৰাজনীতিত এনেধৰণে স্বপ্নৰ সমাধি ঘটে নেকি আপুনি কি কয় ভূপেন বৰা ডাঙৰীয়াৰ সপোন সলনি হৈছে এইবাৰ তেওঁ আৰু কংগ্ৰেছক হৰুৱাৰ কাৰণে ভাবিব কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ কাৰণে দুখন চিট ৰাখিছোঁ বুলি কৈছে সেই দুখন চিট কোন দুখন সেইখন কোৱা নাই এতিয়ালৈকে মানে চেফ চিট ৰঙা নদী আৰু বিহপুৰীয়া হ'ব পাৰে সম্ভৱতঃ ৰঙা নদীৰ কথা নকয় ৰঙা নদীত কাৰণ বিজেপি জিকাৰ সম্ভাৱনা নাই যদিহে তাত কংগ্ৰেছ বা আমাৰ ৰাইজৰ দলৰ তাতে কিন্তু ভূপেন বৰা ডাঙৰীয়া সক্ৰিয় হৈ আছিলে সক্ৰিয় হৈ আছিল তেওঁ যদি কংগ্ৰেছৰ পৰা উঠাহেঁতেন মানে ৰাইজৰ দলে তেওঁক ছাপোৰ্ট কৰিলে হয় তেতিয়া জিকি আহিলে হয় এতিয়া কিন্তু ৰঙা নদীৰ পৰা তেওঁ নুঠে হয়তো বিশ্বনাথ চাৰিআলি এনেকুৱা ধৰণৰ পৰা উঠিব পাৰে য'ত জিকিব আৰু গতিকে তেওঁৰ সপোন সলনি হ'ল সেই বিষয়ে কৈ লাভ নাই কিন্তু এতিয়া এই তেওঁৰ সপোন আগৰ যিটো সপোন আছে সেই সপোনটো যদি ৰাখিব বিচাৰে কংগ্ৰেছে মই বাৰে বাৰে এইটোৱেই কৈ আছোঁ যে কংগ্ৰেছ এতিয়া মানে অন্যৰ কথা নুশুনি আৰু বিশেষকৈ যিটো লক্ষ্যত উপনীত হ'বৰ কাৰণে আগবাঢ়িব লাগিব আৰু এইবিলাক কিছুমান কথা যিটো মাটি দিয়া নিদিয়া এইবিলাকতো ৰাইজে জানে আৰু মিছা কথা নহয় এইটো আমাৰ বিজেপিৰ ফালৰ পৰা মিছা বুলি ক'লেও নহ'ব কাৰণ হাইকোৰ্টত আমাৰ মেধি ডাঙৰীয়া জাষ্টিচ অনাৰেবল জাষ্টিচ মেধি তেখেতেতো কুৱেশ্যন কৰিছিল ইমান হাজাৰ মাটি হেৰি ফেক্টৰীৰ কাৰণে কিয় বুলি
গতিকে সেইটো এটা জল পটপটা তেনেকৈ বহুত আছে গতিকে এইবিলাক ক'বলৈ নাযাওঁ মই একে সময়তে বৰা ডাঙৰীয়াক আৰু এটা কথা সোধোঁ যে আজি কলগাছিয়াত শ্বেৰমান আলী তেখেতে আপোনালোকৰ দলত যোগদান কৰিছে, কালিও ৰচিদ মণ্ডলে যোগদান কৰিছে, ৰাইজৰ দলে নিজৰ শক্তি বৃদ্ধি কৰি আছে। এই শক্তি বৃদ্ধিৰ দ্বাৰা আপোনালোক আগবাঢ়ি গৈ আছে আৰু বিৰোধী ঐক্যৰ এই মিত্ৰতাৰ বিষয়ে আপোনালোকে নতুনকৈ আৰু কিবা চিন্তা চৰ্চা কৰিব নেকি? না বিৰোধী ঐক্যটোতো আমি এইটো মিত্ৰতাত আছোঁ, সেইটোতো ইয়াত কুৱেশ্যন নাই। এতিয়া শ্বেৰমান ডাঙৰীয়াৰ কথা মই আগতেও কৈছিলোঁ যে শ্বেৰমান আলীক নিলম্বিত বিধায়ক আৰু তেওঁ তাত পৰা জিকিবই। গতিকে তেওঁ তাত কংগ্ৰেছে খেলিলেও ৰাইজৰ দলৰ পৰা শ্বেৰমান আলী উঠিলে তেওঁ জিকিবই, মানে ৰাইজৰ দলৰ এখন চিট নিশ্চিত হৈ নিশ্চিত। আৰু পূব গোৱালপাৰাটো ঠিক তেনেকুৱাই, তাত মানে আমাৰ হেৰি আব্দুল ৰচিদ মণ্ডল ডাঙৰীয়া তেওঁ জিকিবই স্পষ্ট কথা। দুখন চিট আপোনালোকৰ কাৰণে নিশ্চিত। গতিকে অন্য চিটবিলাকত তেনেকৈ কংগ্ৰেছেও অধ্যয়ন কৰিব লাগিব যে এইটো চিটত আমি এৰি দিলে জিকিব বা এইটো চিট আমাক দিলে ভাল হ'ব, সেইটো মানে আলোচনা ভাল। কিন্তু কিছুমান চিট আছে যি দুইটাই যদি খেলে তেতিয়াহ'লে অসুবিধা আছে। এতিয়া আপুনি চাওক, মই যোৱাবাৰ কৈছিলোঁ বীৰসিং জাৰুৱাৰ পৰা আদি কৰি তাৰপিছত এইটো ঢিং, ওদালগুৰিত দলগাঁৱতো তেনেকুৱা। কংগ্ৰেছে যদি এৰি দিয়ে ৰাইজৰ দল আৰামত জিকিব। গতিকে মানে এটা বিবেচনা লৈ পেলাই যদি আগবাঢ়ে তেনেহ'লে মানে অহাবাৰ মিত্ৰ গোষ্ঠী মানে যিটো হেৰি বিৰোধী পক্ষ যে আহিব এইটো চিয়'ৰ, কাৰণ 24টা চিট অলৰেডি বিজেপিয়ে এৰি দিলে যে 24টা চিটত আমাৰ কাম নাই। তাৰমানে 24টা চিট পায়ে আছে বিৰোধীয়ে, যোনেই নাপাওক, কংগ্ৰেছে পাওক বা ৰাইজৰ দলে পাওক বা AIDF-এ পাওক, যোনেই নাপাওক। AIDF যদিও মিত্ৰ গোষ্ঠীত নাই, তেওঁলোকটোতো বিজেপিৰ লগত গৈ পেলাই চৰকাৰ গঠন নকৰে, হয়তো নিউট্ৰেল থাকিব। বিৰোধী পক্ষৰ লগতো তেওঁলোক নাহিব পাৰে, নিউট্ৰেল থাকিব। গতিকে সেইফালৰ পৰা 24টা চিট তেওঁলোকৰ মাইনাছ হ'লে লাগে 40টা চিট। 40টা চিটত যদি ৰাইজৰ দলক যদি 15টা 20টা দি দিয়ে, 15টাত 15টাই জিকিব ৰাইজৰ দল। ঠিক তেনেকৈ আমাৰ অসম জাতীয় পৰিষদো তেনেকৈ জিকিব। এই দুইটাই মিলি পেলাই যদি 20-25টা আনে, কংগ্ৰেছে আৰু 20-25টা আনিব নোৱাৰিব নেকি বাকীখিনি? এইখিনি এতিয়া বিৰোধীসকলে একত্ৰভাৱে এই ধৰণৰ সিদ্ধান্ত ল'ব। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ। আমি কেইটামান মিনিটৰ পৰা ভিতৰত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষ মন্তব্য জানিব বিচাৰিছোঁ প্ৰাঞ্জল কলিতা তেখেতৰ পৰা। তেখেতে ক'ব কংগ্ৰেছত ভূপেন বৰাৰ বিবেক দংশন কিয়, এই বিষয়ত তেখেতে বিজেপিৰ মুখপাত্ৰ হিচাপে কি কথা ক'ব? নাই চাওক, কেৱল ভূপেন বৰা বুলি নহয়, যে বিগত সময়ত আমি দেখিছোঁ যে যোৱা 2021 চনৰ নিৰ্বাচনৰ পিছত 5গৰাকীকৈ কংগ্ৰেছ বিধায়কে মানে কংগ্ৰেছ দল এৰিছে। আৰু আনকি সুশান্ত বৰগোহাঁইৰ পৰা আৰম্ভ কৰি আজি ৰূপজ্যোতি কুৰ্মী, তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰি তেওঁলোকে বাই ইলেকশ্যনৰ জৰিয়তে বিজেপিত তেওঁলোকে চামিল হৈছে। তেওঁলোক বৰ্তমান বিজেপিৰ বিধায়ক। গতিকে তেওঁলোকে কিয় সেই দলসমূহ এৰিব লগা হৈছে? আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, তেওঁলোকে এগৰাকী চাহ জনগোষ্ঠীৰ গতিকে তাৰপিছত এগৰাকী আহোম বেলেগৰ ঘৰলৈ চোৱাত কি দৰকাৰ আছে? নিজৰ ঘৰখনো চাব লাগে আগত। শক্তিশালী আহোম ৰাজেন গোহাঁই প্ৰাক্তন মন্ত্ৰী যোৱাকালি অসম বিজেপিৰ জন্মদাতা, কিয় এৰিলে? বিজেপি কিয় এৰিলে? যোৱাকালি শ্বেৰমান আলী আহমেদ আৰু এইবিলাক কথা ক'ব লাগে। আনৰ ঘৰলৈ কিয় চাব লাগে? নিজৰ ঘৰখনে আইনাৰ ঘৰ আৰু আনৰ ঘৰলৈ কংগ্ৰেছে গৈছে। গতিকে ৰাজেন গোহাঁইক আমি সন্মান কৰিছোঁ, এনেকুৱা নহয় যে ৰাজেন গোহাঁইক আমি গালি পাৰিছোঁ। ৰাজেন গোহাঁইটো প্ৰাক্তন সভাপতি আছিলে বিজেপিৰ। আমি ৰাজেন গোহাঁইক গালি পাৰিছোঁ নেকি? আপুনি যেতিয়া গতিয়াই দিছে, এতিয়া ভূপেন বৰা গালি পাৰি আছে, আমি ৰাজেন গোহাঁইক গালি পাৰিছোঁ নেকি? ৰাজেন গোহাঁই ডাঙৰীয়াৰ যি তেওঁৰ ৰাজেন গোহাঁই ডাঙৰীয়া কি তেওঁৰ যে আচলতে পদক্ষেপ হৈছে, তাক আমি বিজেপি
সভাপতি আছিলে গতিকে মিয়া বিজেপিৰ সভাপতি হিতেশ্বৰ ভট্টাচাৰ্যৰ কি হ'ব? মিয়াৰ কথা কোৱাৰ লগে লগে আছে নাজমুল ডাঙৰীয়া বিজেপি কংগ্ৰেছ মানে মিয়া এইটো বিজেপি বেলেগৰ ঘৰলৈ হিললিয়াব নিজৰ ঘৰত আইনা থাকি আছে মিয়াৰ ঘৰত আইনা বেলেগৰ ঘৰত হিললিয়াব প্ৰতিনিধি আছে ৰাইজৰ যিগৰাকী প্ৰতিনিধি আছে গতিকে সকলোখিনি সিহঁতৰ কাম বেলেগ একো নাইতো গতিকে মিয়া মিয়া কৰি কিনে মৰি গ'ল মিয়াৰ দল হৈছে কংগ্ৰেছ কেৱল মৰি গ'ল মিয়া মিয়া হয় পুষ্টিকৰণৰ কাৰণে কাম কৰে কংগ্ৰেছে কেৱল এটা বাংলাদেশী অসমৰ পৰা এটা বাংলাদেশী বিতৰণ কৰিবলৈ কংগ্ৰেছৰ শাসনকালত আমাৰ ৯,০০০তকৈ অধিক বাংলাদেশী আমি বিতৰণ কৰিছো বিজেপিৰ ১,০০০ বাংলাদেশী বিজেপিৰ এটা বিতৰণ কৰিব লাজ লাগিব লাগে বিজেপিৰ কি বাংলাদেশী বিতৰণৰ কথা কৈছে আপোনালোকে ১,০০০ কথা কৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছিলে খানাপাৰা জজফিল্ডত 16 मई में हम लोग का आसाम से एक अवैध आदमी नहीं रहेगा सब ताली टुकड़ा लेके यहाँ से भागना पड़ेगा कहाँ भागा इतना 15 साल हो गया कहाँ भागा कहाँ भागा मियाँ कहाँ भागा बांग्लादेशी कहाँ भागा मियाँ कहाँ भागा 10 साल हिमंत बिश्व शर्मा 5 साल हिमंत बिश्व शर्मा कहाँ भागा मियाँ कहाँ भागा मियाँ एक ठो आदमी भागा नहीं ये लोग सब अपने हिंदू का नाम में सब राजनीति करता रहता है बकवास राजनीति है सब हिंदू का नाम में सरकारी तथ्य আছে আপোনালোকৰ কাম নকৰে 1000ৰ আশে পাশে আপোনালোকে খেদিছে আৰু আমাৰ কংগ্ৰেছৰ শাসন কালত ৯,০০০ বাংলাদেশী আমি খেদিছো আপোনালোকৰ হিম্মত আছে আপোনালোকৰ হিম্মত আছে আপুনি হোৱাইট পেপাৰ আনি কেনে দেখাওক আপোনালোকে হোৱাইট পেপাৰ দেখাওক আপোনালোকে আনি কেনে মই মুকলি প্ৰত্যাহ্বান জনাইছো হোৱাইট পেপাৰ দেখাওক তেখেতসকলে বিজেপিয়ে কিমান বাংলাদেশী খেদিছে আৰু আমি কংগ্ৰেছে কিমান বাংলাদেশী খেদিছো অসমৰ স্বাৰ্থত অসমৰ স্বাৰ্থত আমি ভাৰতীয় জাতীয় কংগ্ৰেছ তাকে কয় মানে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাটোকে কয় ভাৰতীয় জাতীয় কংগ্ৰেছ মুখা পিন্ধা বিজেপিৰ হিন্দু ধৰ্মৰ নাটকবাজি কৰা এই বিজেপিৰ কেতিয়াবা জনতা দল বুলি কয় কেতিয়াবা বিজেপি আৰু কেতিয়াবা আৰএছএছ পইচা দিয়া কৰিব কেতিয়াবা আৰএছএছৰ আপোনালোকে নিয়া খেদিব লাগিছিলে আপোনালোকে ষ্টুডিঅ'ত বহি নিয়া কৰি দেখিব নিয়া খেদা আছে আইন আছে আদালত আছে চৰকাৰ আছে আপোনালোকে কিয় নিয়া খেদিব পৰা নাই আপোনালোকে হোৱাইট পেপাৰ আনক কংগ্ৰেছে হোৱাইট পেপাৰ নিয়া খেদিছে আৰু বিজেপিয়ে কিমান বাংলাদেশী খেদিছে এইবিলাক ফটোৱা কথা এইবিলাক ফটোৱা ষ্টুডিঅ'ত কৈ কিনে লাভ নাই গ্ৰাউণ্ড প্ৰেক্টিকেলত কি হৈ আছে এইটো কথাই আচল কথা আন্তৰিকভাৱে ধন্যবাদ জনাইছো আমি মূল প্ৰসংগ বা কিছু ফালৰি কাটি আলোচনা কৰিলো আমি আলোচনা কৰিব লাগিছিলে ৰাজবংশী ডাঙৰীয়া অকণমান ধৈৰ্য ধৰক আমাৰ অনুষ্ঠানৰ আমাৰ শেষ হৈছে আমি আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ আৰু আপোনালোকক এই অনুষ্ঠান উপভোগ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া বিদায় লৈছোঁ ভালে থাকিব